মৰমৰ বন্ধু-বান্ধৱী আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ইণ্ডিয়ান অভাৰচিজ বেংকৰ একাউণ্ট অপেনিং ফৰ্ম বা KYC আপডেট কৰিবৰ কাৰণে কেতিয়াবা বেংকৰ পৰা এই ফৰ্মখন দি দিয়ে। গতিকে এইখন কেনেদৰে ফিল আপ কৰিব লাগিব মই তোমালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। KYC আপডেট কৰিবৰ কাৰণে আপোনালোকৰ লগত ইণ্ডিয়ান অভাৰচিজ বেংকৰ যেটো বহি আছিলে পাসবুক আছিলে হেতু লাগিব। লগতে পান কাৰ্ড ভোটাৰ কাৰ্ডখিনি আপোনালোকে লগত ৰাখি ল'ব। ঠিক আছে। এতিয়া চাওক ইয়াতে আছে প্ৰথমতে ডেট। আপোনালোকে যেটো ডেটত বা যেটো তাৰিখত এই ফৰ্মখন বেংকত গৈ জমা দিব সেই ডেটটো ইয়াতে লিখিব লাগিব। ধৰি লওক আজি 15 তাৰিখ 1/5 ইয়াতে লিখিব। তাৰ পিছত এতিয়া হ'ব 6 গতিকে 06 তাৰ পিছত 2024 চনটো লিখিব। ঠিক আছে। মই ইয়াত তাৰিখটো লিখা নাই কাৰণ কোনদিনাখন জমা দিব ইয়াতে যিদিনাখন জমা দিব সেইদিনাখনৰ তাৰিখটো ইয়াতে দি দিব লাগিব। নেক্সট আছে ব্ৰাঞ্চ নেম। ব্ৰাঞ্চ নেমত সেই যেটো পাসবুক আছিল ইণ্ডিয়ান অভাৰচিজ বেংকৰ যেটো পাসবুক আছিল হেতু কোনটো ব্ৰাঞ্চৰ পাসবুক আছিল। যদিহে আপোনালোকে নাজানে কোনটো ব্ৰাঞ্চৰ পাসবুক তেতিয়া হলে আপোনালোকে পাসবুকখনৰ যেটো প্ৰথম পেজ আছে এই প্ৰথম পেজটোতে ধুনীয়াকৈ পাব। তাত চাই আপোনালোকে ব্ৰাঞ্চ নেমটো লিখিব। নেক্সট ব্ৰাঞ্চ কোডটো আপোনালোকে দিব পাৰে নিজে কোনো প্ৰবলেম নাই। নেক্সট লিখা আছে field marked are mandatory, please fill up in block letters only and use black ink for signature. তো আপোনালোকে যদিহে পাৰে ব্ল্যাক পেন ব্যৱহাৰ কৰিব এইখিনি ফিল আপ কৰোতে আৰু ব্লক লেটাৰত আপোনালোকে লিখিব। আৰু যিবিলাকত ষ্টাৰ দিয়া আছে সেইখিনি ফিল আপ কৰাটো ম্যান্ডেটৰি হয়, ফিল আপ কৰিবই লাগিব। যেনে ধৰক জেন্ডাৰত ইয়াতে ধৰক ষ্টাৰ দিয়া আছে, এনেকুৱা ধৰণে ডেট অফ বাৰ্থৰ সাইডত দিয়া আছে, এইখিনি আপোনালোকে ফিল আপ কৰিবই লাগিব। ঠিক আছে। নেক্সট আছে ফৰ অফিস ইউজ অনলি। এটা কাস্টমাৰ আইডি আছে, কাস্টমাৰ আইডিটো আপোনালোকে একো লিখিব নালাগে, এইটো আপোনালোকৰ বেংকৰ লিখি দিব। ঠিক আছে। তাৰপিছত একাউণ্ট টাইপ আছে নিউ অৰ আপডেট। যেহেতু আপডেট কৰিম আমি KYC আপডেট কৰিম, আপডেটত আপোনালোকে টিক মাৰ্ক দিব পাৰে, নিদিলে কোনো প্ৰবলেম নাই। তাৰ পিছত একাউণ্ট নাম্বাৰটো ইয়াতে পাসবুকখনত চাই শুদ্ধকৈ ইয়াতে লিখিব লাগিব। ঠিক আছে। নেক্সট আছে একাউণ্ট টাইপ। ইয়াতে আছে নৰ্মেল আৰু স্মল। ঠিক আছে। আপোনালোকে নৰ্মেলত টিক মাৰ্ক দিব। যদিহে কোনোবা সৰু ল'ৰা ছোৱালীৰ যদিহে পাসবুকখন হয় তেতিয়া হলে আপোনালোকে স্মলত টিক মাৰ্ক দিব। তাৰ পিছত 1 নম্বৰত আছে পাৰ্সোনেল ডিটেইলছ। ইয়াত আছে এক্সিস্টিং কাস্টমাৰ আইডি ইফ এপ্লিকেবল। যদিহে আছে ইয়াতে আপোনালোকে দিব, নাই যদি দিব নালাগে। নেক্সট আছে নেম। এই পাসবুকটো যাৰ নামৰ পাসবুক হয় তেওঁৰ নামটো ইয়াতে লিখিব। অৰ্থাৎ প্ৰথমতে ইয়াতে আৰম্ভণিতে শ্ৰী লিখিব, SRI শ্ৰী। তাৰ পিছত ইয়াতে এই পাসবুক হোল্ডাৰজনৰ নামটো ইয়াতে লিখি দিব। ঠিক আছে। নেক্সট আছে মিডল নেম। ইয়াতেও আপোনালোকে নামটো লিখি দিব। তাৰ পিছত আছে ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থটো আপোনালোকে আধাৰ কাৰ্ডখনত পাব বা বাৰ্থ চাৰ্টিফিকেটখনতো পাব, তাত চাই ধুনীয়াকৈ লিখি দিব। তাৰ পিছত আছে জেন্ডাৰ, মেল হয় ফিমেল হয় নে ট্ৰান্সজেন্ডাৰ হয় সুধিছে। যদিহে ল'ৰা হয় তেতিয়াহ'লে মেলত টিক মাৰ্ক দিব, ছোৱালী হ'লে বা মহিলা হ'লে ফিমেলত টিক মাৰ্ক দিব, যদি ট্ৰান্সজেন্ডাৰ হয় ট্ৰান্সজেন্ডাৰত টিক মাৰ্ক দিব। নেক্সট মেৰিটেল ষ্টেটাছ, অৰ্থাৎ সেই ল'ৰা বা ছোৱালীজনী বিবাহিত নে অবিবাহিত। যদিহে বিবাহিত বিয়া কৰাইছে তেতিয়াহ'লে মেৰিডত টিক মাৰ্ক দিব, যদিহে বিয়া কৰোৱা নাই আনমেৰিডত টিক মাৰ্ক দিব। তাৰ পিছত আছে নেম অফ ফাদাৰ মাদাৰ। মাক বা দেউতাকৰ নামটো ইয়াতে লিখিব লাগিব। ইয়াতে আপোনালোকে SRI শ্ৰী বুলি লিখিব। তাৰ পিছত ইয়াতে আপোনালোকৰ দেউতাকৰ নামটো ইয়াতে দি দিব। ঠিক আছে। আৰু কৈছে যে ফাদাৰ নেম ইজ মেণ্ডেটৰী ইফ PAN ইজ নট প্ৰভাইডেড। যদি পান কাৰ্ড দিয়া নাই, বেংকত যদি পানখন জমা দিয়া নাই বা পান কাৰ্ড নাই তেতিয়াহ'লে দেউতাকৰ নামটো দিবই লাগিব, এইটো মেণ্ডেটৰী হয়। যদি পান কাৰ্ড দিছে মাকৰ নামটো দিলে কোনো প্ৰবলেম নাই। ঠিক আছে। আপোনালোকে যদি দেউতাকৰ নামটো লিখে ইয়াত টিক মাৰ্ক দিব, মাকৰ নামটো লিখিলে ইয়াত টিক মাৰ্ক দি মাকৰ নামটো ইয়াতে লিখি দিব। তাৰ পিছত আছে নেম অফ গাৰ্ডেন। তলৰ ফালে চোৱা নেম অফ গাৰ্ডেন, ইয়াতে শ্ৰী লিখিব। তাৰ পিছত ইয়াতে গাৰ্ডেনৰ নামটো লিখিব। ইয়াত আছে ইন কেছ অফ মাইনৰ। এইটো
এই যেটো পাসবুকৰ কাৰণে ফিল আপ কৰি আছো KYC খন এটো মাইনৰৰ হয় অৰ্থাৎ 18 বছৰৰ তলৰ লৰা এজনৰ হয় গতিকে ইয়াতে কি কৰিব লাগিব ৰিলেশনশিপ উইথ গাৰ্ডিয়ান সেই গাৰ্ডিয়ান জনৰ অৰ্থাৎ মাকৰ ইয়াতে যদি আপোনালোকে মাকৰ নামটো লিখে তেতিয়া হলে মাকৰ লগত সেই এপ্লিকেন্ট অৰ পাসবুক হোল্ডাৰ জনৰ ৰিলেশন কি হয় যেনে যদি হে ইয়াতে লৰাৰ নামটো দিয়ে তেতিয়া হলে কি হ'ব ইয়াতে হ'ব ফাদাৰ নেক্সট আছে নেশনালিটি ইণ্ডিয়ানত টিক মাৰ্ক দিব নেক্সট আছে কান্ট্ৰি নেমটো এটা লিখি দিব কান্ট্ৰিখনৰ নাম ঠিক আছে অকুপেশন টাইপ যদি কোনোবা সাৰ্ভিস কৰি আছে ইয়াতে দিব প্ৰাইভেট সেক্টৰত যদি কিবা কাম কৰি ইয়াত টিক মাৰ্ক দিব পাব্লিক সেক্টৰত কাম কৰিলে ইয়াত টিক গভৰ্ণমেন্ট সেক্টৰত কাম কৰিলে ইয়াত টিক মাৰ্ক দিব অন্যান্য কিবা যদি ব্যৱসায় ধৰক এনেকুৱা ধৰণৰ কিবা কৰি আছে ইয়াতে টিক মাৰ্ক দিব প্ৰফেশনাল কিবা যদি আন কৰি আছে ইয়াতে টিক মাৰ্ক দিব সেলফ এমপ্লয়েড হলে ইয়াতে টিক মাৰ্ক দিব ৰিটায়াৰ্ড যদি হয় ইয়াতে টিক মাৰ্ক দিব যদি হাউস ওয়াইফ হয় তেতিয়াহলে ইয়াতে টিক মাৰ্ক দিব আৰু যদি পঢ়ি আছে হে লৰা বা ছোৱালীজনীয়ে তেতিয়াহলে ইয়াতে টিক মাৰ্ক দিব ষ্টুডেন্টত আন কিবা যদি বিজনেস কৰি আছে বিজনেসত টিক মাৰ্ক দিব নেক্সট আছে মান্থলি ইনকাম সেই লৰা বা ছোৱালীজনীৰ মান্থলি ইনকাম কিমান হয় যদি হে ষ্টুডেন্ট হয় মান্থলি ইনকাম একেবাৰে কমকে লিখি দিব 500 মান লিখি দিব আৰু যদি হে কোনো বিজনেস কৰি আছে প্ৰাইভেট বা পাব্লিক সেক্টৰত কাম কৰি আছে আপোনালোকৰ মান্থলি ইনকাম কিমান হয় ইয়াতে লিখি দিব নেক্সট আছে নেট অৰ্থ এবিলাক লিখিবৰ কোনো নেট অৰ্থ লিখিব নালাগে ঠিক আছে তাৰ পিছত আছে ৰিলিজিয়ন আছে হিন্দু মুছলিম শিখ খ্ৰীষ্টান গতিকে যদি হে হিন্দু হয় এপ্লিকেন্ট গৰাকী আবেদনকাৰী গৰাকী ইয়াতে টিক মাৰ্ক দিব যদি মুছলিম হয় ইয়াতে টিক মাৰ্ক দিব নেক্সট আছে ক্যাটেগৰী জেনাৰেল ক্যাটেগৰী হলে ইয়াতে টিক মাৰ্ক দিব ওবিসি হলে ইয়াতে এসসি হলে ইয়াতে এসটি হলে ইয়াতে টিক মাৰ্ক দিব তাৰপিছত এবিলাক কোনো ফিল আপ কৰিব নালাগে নেক্সট আছে এডুকেশনাল কোৱালিফিকেশন ইয়াত আছে এইচএসসি গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট প্ৰফেশনাল ইয়াতে যদি গ্ৰেজুৱেট হয় গ্ৰেজুৱেটত টিক মাৰ্ক দিব পোষ্ট গ্ৰেজুৱেট হলে পোষ্ট গ্ৰেজুৱেটত টিক মাৰ্ক দিব এবিলাক ফিল আপ নকৰিলে কোনো প্ৰবলেম নাই কেৱল এই যিকেইটা ষ্টাৰ মাৰ্ক দিয়া আছে এইকেইটা তোমালোকে ফিল আপ কৰিবই লাগিব ঠিক আছে নেক্সট আছে ইয়াতে প্লেস সিটি অফ বাৰ্থ ইয়াতে কোনখন সিটিত জন্ম লাভ কৰিছিলে ইয়াতে লিখিব পাৰে নিলিখিলে কোনো প্ৰথম কথা নাই সিটিজেনশিপত ইণ্ডিয়ান লিখিব তাৰ পিছত ইয়াত লিখা আছে ইফ PAN is not submitted submit from 60 যদি কাৰোবাৰ পান কাৰ্ড নাই নাম্বাৰ সাবমিট কৰা নাই তেতিয়া হলে from 60 খন ফিল আপ কৰিব লাগিব বেংকত খুদিলে আপোনালোকক দি দিব 2 নম্বৰ আছে কন্টাক্ট ডিটেইলছ ইয়াতে মোবাইল নম্বৰ বহুতে ভুল কৰে ইয়াতে প্লাস দিব প্লাস দি 91 লিখিব তাৰ পিছত ইয়াতে মোবাইল নম্বৰটো দিব ইমেইল আইডি যদি হে আছে ইয়াতে দিব পাৰে ইমেইল আইডিটো আপোনালোকৰ জিমেইলত গৈ বা ইমেইলত গৈ আপোনালোকে চাই লিখিব পাৰিব যদি অসুবিধা পায় বা বুজি নাপায় কমেন্ট সেকশনত জনাব তাৰপিছত এল্টাৰনেটিভ যদি মোবাইল নম্বৰ আছে অন্য যদি ঘৰত মোবাইল আছে ইয়াত মোবাইল নম্বৰ আছে ইয়াতে দি দিব নেক্সট আছে proof of identity address please tick the appropriate box any one ID type and give details যদি পাসপোর্ট আছে বা ভোটাৰ আইডেন্টি কাৰ্ড আছে ইয়াতে টিক মাৰ্ক দিব ড্ৰাইভিং লাইসেন্স আছে ইয়াতে টিক মাৰ্ক দিব আধাৰ কাৰ্ড আছে ইয়াতে টিক মাৰ্ক দিব ঠিক আছে যদি জব কাৰ্ড আছে ইয়াতে টিক মাৰ্ক দিব দি আপোনালোকে সেই যেটো টিক মাৰ্ক দিয়ে এইখন আপোনালোকে বেংকত গৈ জমা দিব লাগিব তাৰ পিছত যদি আপোনালোকে ধৰক ভোটাৰ আইডেন্টি কাৰ্ডত টিক মাৰ্ক দিলে ইয়াতে আপোনালোকে সেই ভোটাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে দিব লাগিব তাৰ পিছত আছে ইস্যু ডেটটো লিখাই থাকে ভোটাৰ আইডেন্টি কাৰ্ড তাত চাই লিখিব পাৰে তাৰ পিছত এক্সপায়াৰি ডেট যদি এপ্লিকেবল হয় এটা লিখিব পাৰে এক্সপায়াৰি ডেট যদি আছে যদি নাই লিখিব নালাগে নেক্সট আছে এড্ৰেছ ডিটেইলছ the current permanent আৰু overseas আছে ইয়াতে পাৰ্মানেন্টত টিক মাৰ্ক দিব যদি পাৰ্মানেন্ট এড্ৰেছ দিব বিচাৰে ইয়াতে ৰেসিডেন্টেলত ক্লিক কৰিব ঠিক আছে ৰেসিডেন্টেল তাৰ পিছত আপোনালোকৰ ওচৰৰ পুলিশ ষ্টেচনৰ নাম গাঁওখনৰ নাম ভিলেজ বুলি লিখিব VILL লিখি গাঁওখনৰ নাম লিখিব তাৰ পিছত ডিস্ট্ৰিক্ট লিখিব DIST বুলি লিখি ডিস্ট্ৰিক্টখনৰ নামটো ইয়াতে লিখি দিব আৰু যদি সিটিত থাকে সিটিত টিক মাৰ্ক দি সিটিখনৰ নাম লিখিব যদি গাঁৱত থাকে ভিলেজত টিক মাৰ্ক দি গাঁওখনৰ নাম ইয়াতে লিখিব
ডিষ্ট্ৰিক্টখনৰ নাম আপোনালোকে যিখন ডিষ্ট্ৰিক্টত বসবাস কৰে সেই ডিষ্ট্ৰিক্টখনৰ নাম ইয়াতে লিখিব লাগিব ষ্টেটখনৰ নাম লিখিব ষ্টেটত লিখিব আসাম ASSAM তাৰপিছত আপোনালোকৰ ওচৰৰ যেটো পিন কোড আছে পোষ্টেল কোড আছে হেতু ইয়াতে দি দিব তাৰপিছত এইখিনিৰ লগত যদি এইখিনি একেই হয় এড্ৰেছ ষ্টাইলটো যদি একেই হয় তেতিয়া হলে ইয়াতে DO বুলি লিখি দিব এনেকে ধৰক DO এনেদৰে লিখি দিব তাৰপিছত আছে if the proof of address provided does not contain current address please provide any of the documents below next আছে তলৰ ফালে 7 নম্বৰত declaration কাম undertaking কাম self clarification ইয়াতে আপোনালোকে সহি মাৰিব লাগিব এইখিনিত সিগনেচাৰ মাৰিব লাগিব তাৰ পিছত ইয়াতে পাসপোৰ্ট সাইজৰ এখন ফটো দিব লাগিব নেক্সট ইয়াতে প্লেস ঠাইখনৰ নামটো লিখিব লাগিব আপোনালোকৰ গাঁওখনৰ নাম লিখি দিব পাৰে তাৰ পিছত ডেট আপোনালোকৰ তাৰিখ হেজিনাখন জমা দিব সেই তাৰিখটো ইয়াতে দি দিব তাৰ পিছত 8 নম্বৰত আছে ফৰ অফিস ইউজ এইখিনি আপোনালোকে ফিল আপ কৰিব নালাগে এইখিনি অফিসত ফিল আপ কৰিব এইখিনি আছিল আজিৰ এই ভিডিওটিত যদি কিবা সুধিব লগিয়া থাকে কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰিব ইয়াৰে PDF টো লাগিলেও কমেন্ট কৰিব মই চেষ্টা কৰিম আপোনালোকক PDF টো দিবলৈ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ফেসবুক পেজত যদি ভিডিওটো চাই আছা ফেসবুক পেজটি ফলো কৰি